শ্বেপ কেনেকৈ ইনচাৰ্ট কৰে। প্ৰথমে যাব লাগিব ইনচাৰ্টত, এইটো মই জুম কৰি দেখাইছোঁ। ইনচাৰ্টত যাব লাগিব, তাত গৈ পেলাই শ্বেপত ক্লিক কৰিব। ইয়াত বহুতকেইটা শ্বেপ আছে, আপোনাৰ যিটো লাগে শ্বেপ, এই শ্বেপটো চিলেক্ট কৰি ল'ব। ধৰি লওক মই এৰ' শ্বেপটো লৈ লওঁ, এই শ্বেপটো লৈ ল'লোঁ। ইয়াত আহি ড্ৰ কৰি ল'ব। ড্ৰ কৰাৰ পিছত আপোনাৰ ফিল কালাৰ দিব লাগে। চিলেক্ট কৰি শ্বেপ ফিলত যাব, তাত গৈ পেলাই কালাৰটো চিলেক্ট কৰিব, যিকোনো কালাৰ চিলেক্ট কৰিব। লাইন কালাৰ দিব লাগে, লাইন কালাৰ যাব, লাইন কালাৰ এটা দি দিব। লৈ লৈছোঁ, লাইনটো অলপ ডাঙৰ কৰি লওঁ, লাইনটো ডাঙৰ হৈ গ'ল। বা এইটো শ্বেপ চেঞ্জ কৰিব লাগে, এইটো ভাল লগা নাই, বেলেগ লাগে, এইটো দি দিছোঁ।